ডিব্ৰুগড়ত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী উত্থাপন কৰি টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকা দাহ কৰি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে। ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ প্ৰতিবাদ স্থানৰ পৰাই টাই আহোম ছাত্ৰ সন্থাৰ চৰকাৰলৈ হুংকাৰ। আজি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু আমাৰ দিনৰ মুখ্যমন্ত্ৰী সকলোৱে মামা বুলি কয় তেখেতৰ আমি আজি আচলতে প্ৰতিমূৰ্তি দাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ বিগত সময় ধৰি আপোনালোকে সংবাদ মাধ্যমে জানেই যে আমাৰ টাই আহোমকে ধৰি আন 6 জনগোষ্ঠীৰ যি ন্যায্য দাবী জনজাতিকৰণৰ দাবীটো আমি বহু বছৰ পুৰণা দাবী আৰু এই দাবীটোক লৈ তেখেতসকলে আমাৰ লগত ৰাজনীতি প্ৰতিবাৰে কৰি আহিছে। আৰু আমি ভাবিছিলোঁ যে কংগ্ৰেছ চৰকাৰে আমাক কৰা মিথ্যাচাৰৰ পিছত এইবাৰ বিজেপি চৰকাৰে চাগে আমাক জনজাতিকৰণ দিব, তেখেতসকলৰ কথাত আমি ভুল গৈছিলোঁ। কিন্তু বৰ্তমান আমাৰ সেই আচলতে মুখ ভগ্ন হৈছে। আমি আমাৰ জনগোষ্ঠীয় ৰাইজে আচলতে বুজি পাইছে যে বিজেপি চৰকাৰে কেৱল মাত্ৰ মিথ্যাচাৰ ওচৰলৈ টাই আহোমকে ধৰি আন 6 জনগোষ্ঠীক জনজাতিকৰণৰ যি আচলতে তেখেতসকলে যি আচলতে কথা দিছিল সেই কথা তেওঁলোকে আচলতে পাহৰি গৈছে। বৰ্তমান সময়ত তেখেতসকলে আমাৰ জনজাতিকৰণৰ যি মৰ্যাদা সেই মৰ্যাদা দিবলৈ তেখেতসকলে এতিয়া এই সময়ত কোনো ধৰণৰ তেখেতে সদিচ্ছা নাই। গতিকে আমি বৰ্তমান আমাৰ জনগোষ্ঠীয় ৰাইজ ক্ষোভিত হৈছে আৰু অনাগত দিনত 2026ত যিটো আমাৰ আচলতে গণতন্ত্ৰৰ যি ফেষ্টিভেল আহি আছে সেই ফেষ্টিভেলত বিজেপি চৰকাৰক ওফৰাবলৈ আমি এতিয়াৰ পৰা 2026 চনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীকে ধৰি ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে শাসিত চৰকাৰৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ তথা নিৰ্বাচনী বিধি গ্ৰহণ কৰিব এই ছাত্ৰ সংগঠনটোৱে। আৰু টাই আহোম ছাত্ৰ সন্থাৰ আজি যি এই প্ৰতিবাদ হৈছে এই প্ৰতিবাদ আমাৰ দীৰ্ঘদিনীয়া প্ৰতিবাদ। যিহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ আজি কেন্দ্ৰীয় চৰকাৰে যি স্থিতি তেখেতলোকে প্ৰকাশ কৰিছে সেই স্থিতিত আমাৰ টাই আহোম ছাত্ৰ সন্থাৰ লগতে 6 জনগোষ্ঠীৰ ৰাইজ আজি একতা হৈছে, সকলোৱে জাগি উঠিছে। যিহেতু তেখেতলোকে কংগ্ৰেছ চৰকাৰে আহি আজি তেখেতলোকে যি আমাক প্ৰতাৰণা কৰিলে সেই একে গতি আজি বিজেপি চৰকাৰে কৰিব বিচাৰিছে। এইবাৰ কিন্তু সেই যাতে তেনেকুৱা এটা তেখেতলোকে নকৰে আমাৰ পুনৰ তেখেতলোকক সকিয়নি দিছোঁ যে আজি তাৰিখত 6 জনগোষ্ঠীৰ ৰাইজ এক হৈছে, সকলোৱে জাগি উঠিছে। জনজাতিকৰ আমাৰ প্ৰাপ্য অধিকাৰ আমাক লাগিবই, নহ'লে আমি ক্ষান্ত নাথাকোঁ। আমি সকলো এক হৈ পুনৰ এক উত্তাল প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম।